নমস্কাৰ ইংলিছ গ্ৰামাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছটোত আমি ইংলিছত আমাৰ আহিব লগা যিসমূহ প্ৰশ্ন আছে সেইসমূহ প্ৰশ্নৰ এটা পাৰ্ট যিটো হ'ব তোমাৰ ভকেবুলাৰী আৰু লগতে গ্ৰামাৰ লাইক নাউন প্ৰনাউন সিঙ্গুলাৰ প্লুৰেল কেনে কৰা হয়, ঠিক আছে। সো সেইসমূহ টেকনিক আজি চাম যাতে আমি যাতে ৰুট ৱৰ্ডটো দেখিলে গম পাওঁ, যাতে আমি কুৱেশ্যনটো দেখিলে গম পাওঁ যে ইয়াত কোনটো বহিব, ঠিক আছে। সো তাৰে আমি কেইটামান টেকনিক শিকিম, শ্বৰ্ট ট্ৰিক শিকিম। অ'কে, সো এই শ্বৰ্ট ট্ৰিককেইটা দেখাৰ লগে লগে আমি কি কৰিব পাৰিম, কুৱেশ্যনটোৰ আনচাৰটো দিব পাৰিম। আৰু সকলোৱে ভয় কৰোঁ যে চিননিম এণ্টনিম কি হ'ব। চিননিম এণ্টনিম মুখস্থ নকৰাকৈ আমি কেনেকৈ কৰিম চাই লওকচোন এবাৰ। আহক, ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, ফাৰ্ষ্ট কুৱেশ্যন নহয়, আজি আমি কনচেপ্টৰে আৰম্ভ কৰিম। আমি লগতে কৰিম আজি আমি চিননিম এণ্টনিম চাওঁ। বা এটা PDF 399, য়েছ, এটা PDF ৰ দাম 399 আৰু PDF টো 399 দি আপুনি গম পাই যাব যে কেনেকুৱা PDF কি আছে ইয়াত, ঠিক আছে। আৰু মোক আকৌ ল'ব জোৰ কৰা নাই, যিসকল ল'ব বিচাৰে একবাৰ লৈ চাব, গম পাই যাব, ঠিক আছে। সো এতিয়া আমি চাওঁ যে ফাৰ্ষ্টতে ৱৰ্ড এভৰিজ। আমি কি কৰোঁ যে আমি 10টা মান আমি ভকেবুলাৰী কৰি লওঁ, তাৰমানে আমি চিননিম এণ্টনিম কৰি লওঁ, ঠিক আছে। সো ভকেবুলাৰ ফাৰ্ষ্ট ৱৰ্ডটো হ'ল তোমাৰ এভৰিজ। কি আছে? এভৰিজ, ছাৰ বোলে এভৰিজ। এভৰিজ মানে কি? এভৰিজ, ABRIDGE, এভৰিজ। এইটো চাইড কেন হ'ব, এভৰিজ একেলগে হ'ব, ঠিক আছে। সো এভৰিজ মানে কি চোৱা, ব্ৰিজৰ কাম কি? প্ৰথমে চোৱা যে ব্ৰিজ এখনৰ কাম কি। ব্ৰিজ, ব্ৰিজ মানে এখন ব্ৰিজ, ঠিক আছে। ব্ৰিজ বুলি ধৰি লোৱা। এখন ব্ৰিজৰ কাম কি? এখন ব্ৰিজৰ কাম হ'ল এটা ডিষ্টেঞ্চ পৰা এটা ডিষ্টেঞ্চ কি কৰা, শ্বৰ্ট কৰা, হয়নে? সো জেগাডোখৰ মানে শ্বৰ্ট কৰি দিয়া, কমাই দিয়া। সো এখন ব্ৰিজৰ কাম হ'ব, এখন ব্ৰিজৰ কাম কি? এখন দলঙৰ কাম কি? এখন দলঙৰ কাম হ'ল তোমাৰ শ্বৰ্ট কৰা, হয়নে? শ্বৰ্ট কৰা। এই এফালে যাব লাগে তুমি, সিফালৰ পৰা ইফালে যাবৰ কাৰণে যদি মাজত নৈ এখন আছে, সো এই ডিষ্টেঞ্চটো শ্বৰ্ট কৰিব কিহেৰে? দলংখনে কৰিব, ঠিক আছে। সো তুমি তাৰ পৰা মনত ৰাখা যে ব্ৰিজ শব্দটোৰ অৰ্থ হৈ গ'ল শ্বৰ্ট কৰা। কি কৰা? শ্বৰ্ট কৰা, ঠিক আছে। আৰু ইয়াক আমি কেনেকৈ মনত ৰাখিম? ব্ৰিজ, এখন ব্ৰিজ। অ'কে, ব্ৰিজ, ব্ৰিজ, ঠিক আছে। সো ইয়াৰ চিনোনিম মানে সেম শব্দ কি হ'ব? চিনোনিম কি হ'ব? ইয়াৰ চিনোনিম হৈ গ'ল বোলে শৰ্টেন। কি হ'ব? শৰ্টেন, শৰ্টেন ইয়াৰ চিনোনিম হ'ব। আৰু ইয়াৰ এণ্টনিম মানে কি? ষ্ট্ৰেচ, বহল কৰা, হয়নে? STRETCH, ষ্ট্ৰেচ মানে কি? বহল কৰা, ঠিক আছে। চাবলৈ ফাৰ্ষ্টটো হৈ গ'ল। অ'কে, সো ছেকেণ্ড এটা কৰাই দিওঁ যাতে এইটো চোৱা, এইটো তুমি কেতিয়াও নাপাহৰা, না মুখস্থ কৰিছা না মনত ৰাখিব ট্ৰাই কৰিছা, কিন্তু তোমাৰ এইটো ফিক্স হৈ গ'ল যে ব্ৰিজ মানে হ'ল এখন ব্ৰিজে শ্বৰ্ট কৰা, তাৰমানে ইয়াৰ অৰ্থ শ্বৰ্ট। আৰু ইয়াৰ এণ্টনিম হৈ গ'ল লং, ষ্ট্ৰেচ, বহল, ৰাইট। অ'কে, নেক্সট চোৱা, এট্ৰচিটি। নেক্সট ৱৰ্ডটো দিছে ছাৰ এট্ৰচিটি। কি এট্ৰচিটি মানে? এই এট্ৰচিটি ৱৰ্ডটো তোমাৰ শুনাত চাবা দেই, এট্ৰচিটি। এই এট্ৰচিটিটো শুনাত কিহৰ দৰে লাগিছে? তোমাৰ মেট্ৰ' চিটিৰ দৰে লাগিছে নে? মেট্ৰ' চিটি, মেট্ৰ' চিটি, হয়নে? সো মেট্ৰ' চিটিত কি হয়? মেট্ৰ' চিটিত ছাৰ সদায় হুলস্থুল হৈ থাকে, তাত তোমাৰ সদায় হুলস্থুল হয়, তাত ছাৰ সদায় কাজিয়া হয়, ঠিক আছে। তাত তোমাৰ অত্যাচাৰ হয়। কি হয়? অত্যাচাৰ। তাত কি হয়? অত্যাচাৰ হয়, অত্যাচাৰ হয়। ক'ত হয় বোলে? মেট্ৰ' চিটি সদায় অত্যাচাৰ, ৰেপ, মাৰ্ডাৰ, ধেৰ কিবা কিবি কেছ হৈ থাকে, ঠিক আছে। তুমি ধৰি ল'বা, ঠিক আছে। সো যিহেতু মেট্ৰ' চিটি অত্যাচাৰ হয় আৰু মেট্ৰ' চিটি চাউণ্ড লাইক এট্ৰচিটি, সো এট্ৰচিটি মানে কি হ'ব? অত্যাচাৰ। এট্ৰচিটি মানে কি হ'ব? অত্যাচাৰ, ঠিক আছে। এট্ৰচিটি মানে হ'ল অত্যাচাৰ। সো অত্যাচাৰ চিনোনিম আছে নে? আছে। একে অৰ্থ বুজোৱা শব্দ আছে নে? আছে। কি আছে বোলে? ব্ৰুটেলি, ব্ৰুটেলিটি, ব্ৰুটেলিটি, হয়নে? এইটো কি চিনোনিম হয়। আৰু এণ্টনিম কি হ'ব? ইয়াৰ এণ্টনিম হ'ব ছাৰ কাইণ্ডনেছ, কাইণ্ডনেছ, দয়া, হয়নে? দয়া, কাইণ্ডনেছ, অ'কে, দয়া, ঠিক আছে। সো PDF যদি কোনোবাই ধৰিব পৰা নাই, আমাৰ ডেছক্ৰিপশ্যনত লিংক দিম, তাত থকা হোৱাটছআপ গ্ৰুপত জইন হ'ব, মই PDF টো চেণ্ড কৰি দিম, ঠিক আছে। সো কি হ'ব? কাইণ্ডনেছ। ইয়াৰ কি হ'ব? তোমাৰ ইয়াৰ বিপৰীত শব্দ হ'ব, ইয়াৰ কি হ'ব? এণ্টনিম হ'ব কি? কাইণ্ডনেছ। অ'কে ছাৰ, হৈ গ'ল। থাৰ্ডটো কওক। থাৰ্ডটো এবাৰ ৰিভাইজ কৰি দিওঁ, এজল্ট। কি আছে? এজল্ট, ASSAULT, ASSAULT, এজল্ট, ASSAULT, এজল্ট। এজল্ট আমি শুনা কিহত লাগিছে? এছা চল্ট, এজল্ট, এছা চল্ট, এছা চল্ট, হয়নে? এছা চল্ট, এছা চল্ট, এছা চল্ট খিলায়া, এছা চল্ট খিলায়া, ঠিক আছে নে? এছা চল্ট খিলায়া, এছা চল্ট খিলায়া। কি হ'ল? ধৰি লোৱা এজন মানুহ আছে তোমাৰ ওচৰত, ঠিক আছে। এই মানুহ তুমি চল্ট খিলালা, আৰু মানে চল্ট খোৱালা, ঠিক আছে। তুমি এনেকুৱা নিমখ খুৱাই দিলা যে তেওঁ কি হৈ গ'ল? আক্ৰমণাত্মক হৈ গ'ল, তেওঁ খঙাল হৈ গ'ল, ঠিক আছে। সো এজল মানে কি? আক্ৰমণ কৰা। কি কৰা? আক্ৰমণ কৰা, খং উঠি যোৱা, আক্ৰমণ কৰা, ঠিক আছে। সো এজল মানে কি? আক্ৰমণ, হ'বনে? আক্ৰমণ, অ'কে। সো এইছা চল্ট খিলায়া কি হৈ গ'ল? তোমাৰ ওপৰত কি আক্ৰমণ কৰি দিলে, ৰাইট। সো এজল মানে কি হ'ব? আক্ৰমণ কৰা। আৰু ইয়াৰ চিনোনিম হ'ব তোমাৰ এটেক কৰা। চিনোনিম হ'ব কি ছাৰ? এটেক কৰা, এটেক কৰা, ইনভেড কৰা, হয়নে? ইনভেড কৰা, এইবিলাক কি হ'ব বোলে ছাৰ? ইয়াৰ চিনোনিম হ'ব। আৰু ইয়াৰ এণ্টনিম কিবা আছে নে? এণ্টনিম আছে। কি হ'ব? ডিফেণ্ড কৰা, হয়নে? কি কৰা? ডিফেণ্ড কৰা, এইটো কি হ'ব? তোমাৰ এণ্টনিম হ'ব, ঠিক আছে। সো আক্ৰমণ কৰা, ডিফেণ্ড কৰাটো কি হ'ব? তোমাৰ ইয়াৰ এণ্টনিম হ'ব, ৰাইট। সো এই তিনিটা হৈ গ'ল, কোনো মুখস্থ কৰা নাই, কিন্তু সকলোৰে মনত ৰৈ গৈছে, ঠিক আছে। অ'কে, নেক্সট চোৱা ছাৰ, নেক্সটটো কি? এম্পল। নেক্সট কৈছে চাৰ বোলে এম্পল। কি আছে? এম্পল। এম্পল মানে কি? চোৱা, এম্পল চাউণ্ডছ লাইক টেম্পল। ভালকে মন দিবা, কি ক'লো মই? এম্পল কি হয়? এম্পল, এম্পল
sounds like temple. Temple sounds like temple. Okay, sir, temple মানে sir মন্দিৰ হে, yes মন্দিৰ. So মন্দিৰ ভাৰতত কি আছে? মন্দিৰ ভাৰত প্ৰচুৰ পৰিমাণে আছে। মন্দিৰ ভাৰতত প্ৰচুৰ পৰিমাণে আছে মানে কি বহুত মন্দিৰ আছে হয়নে, প্ৰচুৰ পৰিমাণে মন্দিৰ আছে, ঠিক আছে। সো তাৰ মানে যদি আমাৰ এই এম্পল সাউন্ডস লাইক টেম্পল হয়, টেম্পল যদি প্ৰচুৰ পৰিমাণে থকা বুজাইছে, সো এম্পল মানে প্ৰচুৰ পৰিমাণে বহুত যথেষ্ট অসংখ্য হয়নে। সো কি হ'ব এম্পল সাউন্ডস লাইক টেম্পল, টেম্পল ভাৰতত প্ৰচুৰ পৰিমাণে আছে, সো এম্পল মানে হ'ব কি প্ৰচুৰ পৰিমাণে বহুত। ওকে, সো এম্পল সাউন্ডস লাইক টেম্পল আৰু এম্পল মানে কি বহুত আছে, ঠিক আছে। আৰু ইয়াৰ চিনোনিম কি হ'ব, একে অৰ্থ বুজোৱা হ'ব কি হ'ব এবান্ডেন্ট, কি হ'ব এবান্ডেন্ট, ABUNDANT হয় এবান্ডেন্ট মানে কি প্ৰচুৰ পৰিমাণে থকা এবান্ডেন্ট বুলি কয়, ঠিক আছে। চাক কম বুজাবলৈ কম বুজো এন্টনিম বুলি কয়, কম বুজোৱাটো কি বুলি কয় এন্টনিম বুলি কয়। আৰু এন্টনিম কি হ'ব ইনসাফিচিয়েন্ট, ইয়াৰ এন্টনিম কি হ'ব ইনসাফিচিয়েন্ট, CIENT, ইনসাফিচিয়েন্ট কি হ'ব তোমাৰ কম বুজাবলৈ কি ইউজ কৰিম ইনসাফিচিয়েন্ট ইউজ কৰিম। ওকে, সবৰে মনত ৰৈ গ'ল। প্ৰথমটো আছিলে আমাৰ এভৰিজ মানে ছুটি কৰা, এট্ৰচিটি মানে অত্যাচাৰ, এজল্ট মানে আক্ৰমণ কৰা, এছাচল খিলা কি আক্ৰমণাত্মক হৈ গ'ল, এম্পল সাউন্ডস লাইক টেম্পল, বস স্যাৰ হৈ গ'ল। এতিয়া আছে আমাৰ এচিডাছ, কি আছে এচিডাছ, এচিডাছ মানে কৈ দিয়ক এতিয়া কি আছে এচিডাছ, 6 টো কি এচিডাছ। সদায় আমি ক্লাছটো আগত কেইটামান এনেকুৱা এব্ৰিভিয়েশ্যন চাই ল'ম, এব্ৰিভিয়েশ্যন নহয় কি বুলি কয় ভোকেব, ওকে ভোকেব চাই ল'ম। ওকে, এতিয়া 6 টো কি আছে এচিডাছ, এচিডাছ মানে কি এচিডাছ, স্পেলিং কি স্যাৰ, স্পেলিং হৈ গ'ল ASSIDUOUS, এচিডাছ, এছ হয়নে, এইটো এটা ৱৰ্ড পালো এছ, এছ মানে গাধ হয়নে। চ' এছৰ দৰে এচিডাছ, এছৰ দৰে মানে গাধৰ দৰে, এছৰ দৰে কি কৰে গাধইনো কি কৰে, এছৰ দৰে মানে কিনো গাধৰ দৰে। চ' গাধ কি কৰে গাধ পৰিশ্ৰমী হয়, গাধ কি হয় পৰিশ্ৰমী হয়। চ' গাধ যদিহে পৰিশ্ৰমী হয় তেতিয়াহ'লে এচিডাছ মানে পৰিশ্ৰমী হয়, কি হয় এচিডাছ মানে কি ছাৰ পৰিশ্ৰমী, এচিডাছ মানে কি পৰিশ্ৰমী, এছৰ দৰে এচিডাছ। ওকে, এছৰ দৰে মানে গাধৰ দৰে, চ' গাধ কি হয় পৰিশ্ৰমী হয়, চ' এচিডাছ মানে পৰিশ্ৰমী। ওকে, ইয়াৰ চিনোনিম কি হ'ব, ইয়াৰ চিনোনিম ছাৰ আমি লিখিব পাৰো ইণ্ডাষ্ট্ৰিয়াছ, কি হয় ইণ্ডাষ্ট্ৰিয়াছ, এই কি হ'ব তোমাৰ পৰিশ্ৰমী বুজাব, ঠিক আছে ইণ্ডাষ্ট্ৰিয়াছ। এই ইণ্ডাষ্ট্ৰিয়াছ কি হ'ব তোমাৰ পৰিশ্ৰমীয়ে বুজাব, ৰাইট ইণ্ডাষ্ট্ৰিয়াছ ৱৰ্ডটো কি পৰিশ্ৰমী বুজাব। আৰু ইয়াৰ তোমাৰ বিপৰীত শব্দ মানে যি কঠোৰ পৰিশ্ৰম কৰে আৰু যি পৰিশ্ৰম নকৰে, লেজি, লেজি যি পৰিশ্ৰম নকৰে তাক কি বুজাব ছাৰ লেজি বুলি কোৱা হ'ব। ওকে, ঠিক আছে ছাৰ কমপ্লিট। এতিয়া কওক তাৰ পাছত এৰকেন, আৰ্কেন বুলি ক'ব পাৰা আৰ্কেন। চ' আৰ্কেনৰ বিষয়ে কৈ দিওঁ, আৰ্কেন কি হ'ব, আৰ্কেন ARCAN, আৰ্কেন কয় যে আমাৰ আৰ্কেন মানে কি হ'ব তোমাৰ আৰ কাৰণে তাৰ কাৰণে কৈ ফুৰা বুলি কয় যে, আৰ কাৰণে তাৰ কাৰণে হয়নে, বা আৰে কাণত ক, ধৰা কোনোবাই তোমাক কিবা কথা এটা কৈছে, তুমি তাক কৈছা আৰে কাণত কচোন, সৰুকৈ শুনা নাই, আৰে কাণত ক, কি ক আৰে কাণত ক, ক'ত ক কাণত ক, তাৰমানে কি সৰুকে ক, তাৰমানে কি এইটো চিক্ৰেট কথা হ'ব, তাৰমানে ইয়াৰ অৰ্থ গোপনীয়তা, ইয়াৰ অৰ্থ কি হ'ব তোমাৰ গোপনীয়তা। চ' ইয়াৰ অৰ্থ কি হ'ব তোমাৰ গোপনীয়তা, কাৰেক্ট আনসাৰ, ঠিক আছে। চ' আৰে কাণত ক, আৰ্কেন আৰে কাণত ক, তাৰমানে কি গোপন কথা, ঠিক আছে। চ' আৰ্কেন মানে কি হ'ব তোমাৰ গোপনীয়তা বুজাব, কমপ্লিট। আৰু ইয়াৰ তোমাৰ চিনোনিম কি হ'ব হিডেন, চিক্ৰেট, আৰু এন্টনিম পাব্লিচিটি কৈ দে, পাব্লিকেলি কৈ দে হয়নে, কথা চবকে শুনাই দে, পাব্লিক কৈ দে হয়নে, পাব্লিকেলি। চ' কি হ'ব তোমাৰ পাব্লিকলি কৈ দে, কথাটো কি হ'ব তোমাৰ সকলোকে শুনাই কৈ দে, ৰাইট হৈ গ'ল। ওকে ছাৰ তাৰ পাছত কওক, তাৰপাছত এবিচিডেৰিয়ান, কি আছে এবিচিডেৰিয়ান, এবিচিডেৰিয়ান, এবিচিডেৰিয়ান স্পেলিং ABECEDARIAN, এবিচিডেৰিয়ান। চাই কি এবিচিডেৰিয়ান মানে, এবিচিডেৰিয়ান মানে কি চোৱা, এটা ল'ৰাই যেতিয়া পঢ়া আৰম্ভ কৰিব, এটা শিশুৱে যেতিয়া পঢ়া আৰম্ভ কৰিব, সি প্ৰথমে কি পঢ়িব, সি প্ৰথমে এলফাবেট পঢ়িব। আৰু এলফাবেট কেইটা 26টা নহয়, 26টা লেটাৰ্ছ, 26টা লেটাৰ একেলগে এলফাবেট বুলি কয়, ৰাইট। ওকে, চ' কি হ'ব এতিয়া কি হ'ব, এই ল'ৰা যেতিয়া পঢ়া আৰম্ভ কৰিব, আৰম্ভণি কৰিব, কি পঢ়িব প্ৰথমে, সি সদায় ABCD পৰা পঢ়িব, ABCD পঢ়িব হয়নে। চ' তাৰমানে কি আৰম্ভণি কৰিছে নাই, ই তাৰমানে আৰম্ভণি কৰিছে, আৰম্ভণি কৰিছে। চ' কি হ'ব তোমাৰ ABCD মানে কি আৰম্ভণি কৰা হয়, ষ্টাৰ্ট কৰা হয়, বিগিনাৰ। ওকে, চ' বিগিন কৰাটো কি হ'ব এবিচিডেৰিয়ান, ABCD পৰা আৰম্ভ কৰা, তুমি কি হ'ব ABCD পৰা আৰম্ভ কৰিব, ঠিক আছে। চ' কি হ'ব এবিচিডেৰিয়ান। ওকে, এবিচিডেৰিয়ান মানে আৰম্ভণি কৰা, লাইক কি হ'ব তোমাৰ ইয়াৰ লিংক কেনে কৰিবা, ABCD পৰা লিংক কৰিবা। আৰু চাৰে চিনোনিম কি হ'ব, চিনোনিম হৈ গ'ল ইয়াৰ বিগিনাৰ, আৰু এন্টনিম হৈ গ'ল ইয়াৰ এক্সপাৰ্ট, হয়নে। চ' যি তোমাৰ একদম এক্সপাৰ্ট হৈ গ'ল, সি ABCD নপঢ়িব, সি নপঢ়ে, তাক কি বুলি ক'ব, তাক এক্সপাৰ্ট বুলি ক'ব, তাক কি বুলি ক'ব লাগিব এক্সপাৰ্ট বুলি ক'ব লাগিব তাক, ঠিক আছে নে। ওকে ছাৰ, নেক্সট আৰু আছে নে, নেক্সট আৰু কেইটামান কৰিম আমি, প্ৰতিটো ক্লাছত আমি 10টামান কৰিব পাৰিলেও ভাল হ'ব। তাৰপৰা আছে তোমাৰ কি এবডিকেট,
কি আছে এবডিকেট ওকে এবডিকেট চোৱা এবডিকেট abdicate ক'ত গ'ল ওকে সো স্পেলিং অফ abdicate a হোৱাইট কৰি লওঁ a d c a t e abdicate सो abdicate माने की abdicate अब दिक्कत आ गया अब क्या है अब दिक्कत आ गया अब दिक्कत आ गया दिक्कत आ गया है ना अब दिक्कत आ गया ঠিক আছে সো अब दिक्कत आ गया মানে কি এতিয়া সমস্যা হৈ গ'ল হয়নে সো अब दिक्कत आ गया সো সমস্যা হৈ গ'ল কি কৰিলে সেই কামটো এৰি দিলে কি ক'লে अब दिक्कत आ गया এতিয়া মই নকৰো ঠিক আছে মোৰ এতিয়া প্ৰবলেম আহি গ'ল এতিয়া মই কামটো নকৰো ওকে সো সিনোনিম হ'ব কি হ'ব ইয়াৰ সিনোনিম কি হ'ব গিভ আপ কি কৈ দিয়া গিভ আপ কৰি দিয়া মানে কি তাৰ এটা সমস্যা হৈ গ'ল সেই কৰিলে এতিয়া গিভ আপ কৰি দিলে হয়নে কিন্তু তাৰ উল্টা কি হ'ব তাৰ এন্টোনিম কি হ'ব এন্টোনিম ইয়াৰ এন্টোনিম হ'ব স্যাৰ কন্টিনিউ কৰা কি কৰা কন্টিনিউ কৰা ওকে সো এই দিয়া কি হ'ব তোমাৰ এন্টোনিম কন্টিনিউ কৰা কন্টিনিউ কন্টিনিউ কৰা ঠিক আছে না সো এবডিকেট মানে কি अब दिक्कत आ गया अब दिक्कत আৰু दिक्कत হোৱাৰ লগে লগে কি কৰো আমি কামটো এৰি দিও হয়নে সো সমস্যা কামটো এৰি দিও ওকে সো কি হ'ব সিনোনিম হ'ল গিভ আপ আৰু এন্টোনিম হ'ল ইয়াৰ কন্টিনিউ ওকে নে ওকে স্যাৰ কমপ্লিট ওকে নেক্সট কোৱা একমি এ সি এম ই একমি একমি নেক্সট হৈছে একমি এ সি এম ই একমি এই একমিটো সাউন্ডস লাইক এটো শুনাত তোমাৰ কিহৰ দৰে লাগিছে সাউন্ডস লাইক লেকমি হয়নে সাউন্ডস লাইক লেকমি ওকে সাউন্ডস লাইক লেকমি হৈছে না জানো লেকমি লেকমি এনেকৈ লিখে হ'লা লেকমি ইউজ কৰি পোৱা নাই তো লেকমি স্পেলিং সাউন্ডস লাইক লেকমি মই এনেকৈ লিখিছোঁ তোমালোকে যদি ভুল হৈছে শুদ্ধ কৰি ল'বা লেকমি লেকমি ঠিক আছে সাউন্ডস লাইক লেকমি যে ঘয়ে যে ক্ৰীমৰ স্পেলিংটো মই গম নাপাওঁ ঠিক আছে সো ঘয়ে যে এইটো কি ক্ৰীম হয় তোমাৰ লেকমি ওকে সো একমি সাউন্ডস লাইক লেকমি আৰু যিবিলাক ছোৱালীয়ে লেকমি ঘয়ে যিবিলাক ছোৱালীয়ে লেকমি ঘয়ে সেই ছোৱালীবিলাক কি কি বুলি ভাবে নিজকে ওপৰত থকা বুলি ভাবে নিজকে ওপৰত থকা বুলি ভাবে ধুনীয়া বুলি ভাবে হয়নে ওপৰত থকা বুলি ভাবে সো লেকমি ঘঁহি পেলাই ওপৰত থকা বুলি ভাবে কি ভাবে লেকমি ঘঁহি পেলাই ওপৰত থকা বুলি ভাবে সো কি হ'ব একমি মানে কি ওপৰত থকা বা শীৰ্ষ বা কি হ'ব তোমাৰ শীৰ্ষ হয় না ওপৰত থকা হয় না সো একমি সাউন্ডস লাইক লেকমি লেকমি ওপৰত থকা বুলি ভাবে সো একমি মানে কি হ'ব শীৰ্ষত থকা কি ওপৰত থকা হয় না কি হ'ব ওপৰত থকা সো এইটো আনসাৰ হৈ গ'ল এইটো বুজি পাই গ'ল সো কি হ'ব এতিয়া ইয়াৰ সিনোনিম কি হ'ব এপেক্স কি হ'ব এপেক্স মানে কি ওপৰত হয় না শীৰ্ষ হয় না ওপৰত পজিচন হয় না বা সামিট ওকে সামিট এইবিলাক তুমি ধেৰ লিখিব পাৰা হয় না সামিট লিখিব পাৰা হয় না ওকে এইবিলাক কি ওপৰত থকা ওকে তাৰপিছত এন্টোনিম কি বটম বটম মানে তলত ওকে বটম মানে কি তলত আৰু এইটো কি এপেক্স মানে কি ওপৰত হয় না ওপৰত ওকে সো একমি সাউন্ডস লাইক লেকমি হৈ গ'ল হৈ গ'ল এতিয়া হৈছে এৰোমেটিক নেক্সট হৈছে এৰোমেটিক এৰোমেটিক কি আছে এৰোমেটিক romantic aromatic sounds like romantic কইলো তুমি romantic যে তুমি ইমান ধুনিয়া পারফিউম মাইছা যে একদম romantic লাগিছে হয় না তুমি ইমান ধুনিয়া পারফিউম মাইছা যে তোমাক romantic লাগিছে কিন্তু ইয়াৰ root word কি aromatic হয়নে সো কি হ'ব তোমাৰ ইমান ধুনিয়া পারফিউম মাইছা তুমি কিন্তু তোমাক romantic লাগিছে হয়নে সো সুগন্ধ 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 হয়নে সুগন্ধ বা সুগন্ধি কি হ'ব তোমাৰ সুগন্ধি সুগন্ধি হয়নে তুমি ইমান ধুনিয়া পারফিউম মাইছে তোমাক কি আছে romantic লাগিছে হয়নে সো কি তোমাক সুগন্ধি হ'ব কি এৰোমেটিক মানে কি সুগন্ধি এৰোমেটিক মানে ধুনিয়া গন্ধ হয়নে সুগন্ধি ওকে এৰোমেটিক মানে সুগন্ধি এৰোমেটিক মানে কি হ'ব সুগন্ধ আৰু তোমাৰ সিনোনিম কি ফ্ৰেগ্ৰেন্ট হয়নে ফ্ৰেগ্ৰেন্ট মানে কি ধুনিয়া সেন্ট হয়নে আৰু ইয়াৰ বেয়া গোন্ধ কি তোমাৰ স্টিংকিং ওকে স্টিংকিং মানে কি উল্টাটো কি হ'ব তোমাৰ স্টিংকিং ঠিক আছে না সো ঠিক আছে ওকে নেক্সট হ'ব এপোকেলিপ্টিক নেক্সট কও যে এপোকেলিপ্টিক আপোনাৰ গালত লিপষ্টিক এপোকেলিপ্টিক কি হ'ব এপোকেলিপ্টিক হোয়াইট কালার ওকে এপোকেলিপ্টিক ঠিক আছে কি হ'ব আপোনাৰ গালত লিপষ্টিক যিদিনা লাগিব ধ্বংস হয় না যিদিনা লাগিলে কি হ'ল আপোনাৰ ভয়ংকৰ হৈ যাব কি হৈ যাব ভয়ংকৰ হৈ যাব বা ধ্বংস হৈ যাব হয়নে ধ্বংস হৈ যাব হয় না সো কি হ'ব এপোকেলিপ্টিক মানে কি আপোনাৰ গালত লিপষ্টিক আপকে সেইটো বাদ দিয়া হিন্দী বাদ দিয়া এপোকেলিপ্টিক মানে আপোনাৰ গালত লিপষ্টিক ঠিক আছে সো এপোকেলিপ্টিক মানে কি হ'ব তোমাৰ ভয়ংকৰ কি হ'ব ভয়ংকৰ ঠিক আছে ওকে
এপোকেলিপ্টিক মানে ভয়ংকৰ ওকে তাৰ মানে সিনোনিম কি হৈছে হৰিবল ইয়াৰ চিনোনিম হ'ব হৰিবল এইটো যে ভূমিকম্প হ'লে হৰিবল হৰিবল নহয় আকৌ এইটো হৰিবল মানে কি ভয়ংকৰ ওকে হৰিবল মানে কি ভয়ংকৰ ভয় সেইবিলাক বুজায় হয়নে বা আশ্চৰ্যজনক ঠিক আছে হৰিবল ওকে আৰু ইয়াৰ এন্টনিম কি হ'ব ছাৰ গুড ইয়াৰ ভাল কি বুজাব তোমাৰ ভাল ইয়াৰ এন্টনিম কি হ'ব ভাল গুড হ'ব ইয়াৰ কি এন্টনিম গুড হ'ব কি ইয়াৰ এন্টনিম হ'ব ঠিক আছে একদম প্ৰপাৰ ৰিভিজন হৈছে ওকে ছাৰ তাৰপৰা আহিলে এপোক্ৰিফল 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 এপোক্রিফল এপোক্রিফল কি এপোক্রিফল মানে আপকি রাইফল আপোনাৰ রাইফল এপোক্রিফল আপকি রাইফল হয়নে আপ কি রাইফল হৈ গ'ল ইয়াত স্পেলিং যিটো আছে মই লিখিছো আপকি রাইফল কি আপকি রাইফল কি আপোনাৰ ওচৰত আছে ৰাইফল নাথাকে আপুনি কি ফেক দেখুৱাই আছে মোৰ ওচৰত বন্দুক আছে হয়নে কিন্তু কি ফেক কথা কয় সো কি হ'ব এপোকেলিপ্টিক মানে কি এপোক্রিফল মানে কি এপোক্রিফল মানে হল আপোনাৰ ফেক কি হ'ব ফেক মানে কি মিছা হয়নে সো আপোনাৰ ওচৰত ৰাইফল নাই কিন্তু আপুনি ভয় খুৱাইছে যে মোৰ ওচৰত কি আছে ৰাইফল আছে হয়নে সো কি হ'ব এইটো ফেক হ'ব মানে মিছা হয়নে ফেক মানে কি মিছা আপুনি কি ক'লে আপুনি মিছা বুলি ক'লে কি হয় আপোনাৰ শুদ্ধ নহয় ৰাইট ফেক ওকে এপোক্রিফল মানে কি এপোক্রিফল মানে কি ফেক ওকে সো ইয়াৰ এন্টনিম কি হৈ যাব ইয়াৰ এন্টনিম হ'ব অথেন্টিক 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 মানে কি সঁচা শুদ্ধ বা ট্ৰু ট্ৰু হয়নে আৰু ইয়াৰ সিনোনিম কি হ'ব ছাৰ সিনোনিম হৈ যাব ইয়াৰ কি আনট্ৰু আনট্ৰু হয়নে আনট্ৰু কি হ'ব সিনোনিম হ'ব আৰু ট্ৰু বা অথেন্টিক কি হৈ যাব ইয়াৰ এন্টনিম হৈ যাব ৰাইট ওকে ছাৰ ৰাইট তাৰপৰা এপাৰেণ্ট কি আছে এপাৰেণ্ট APPARENT কি হ'ব এপাৰেণ্ট মানে এপাৰেণ্ট APPARENT এপাৰেণ্ট এপাৰেণ্ট মানে আপোনাৰ পেৰেণ্ট এপাৰেণ্ট আপকা পেৰেণ্ট মানে আপোনাৰ পেৰেণ্ট বুলি কোৱা কি হ'ব আপোনাৰ পেৰেণ্ট আপোনাৰ পেৰেণ্ট আপোনাৰ পেৰেণ্ট আপোনাৰ পেৰেণ্টছ আপোনাৰ পেৰেণ্ট কিন্তু এইটো হ'ব লাগে পেৰেণ্টছ কিন্তু আমি লিখিম পেৰেণ্ট কিয় কাৰণ আমি ইয়াৰ লগত ৰিলেট কৰিব লাগে মনত ৰাখিব লাগে আপোনাৰ পেৰেণ্ট কি আপোনাক কি কথাবোৰ কি লুকুৱাই কয় নহয় স্পষ্টবাদী হয়নে কি কয় স্পষ্টকৈ কয় কথাবোৰ যি কৈ লগে হৈ যায় আজি আমুকটো কয় আজি তামুকটো কয় হয়নে স্পষ্ট হয়নে স্পষ্ট ওকে আপোনাৰ পেৰেণ্ট কি আপোনাৰ কাৰণে মানে আপোনাৰ লগত কি স্পষ্ট কথা পাতে চ' এপাৰেণ্ট মানে কি হ'ব স্পষ্ট এপাৰেণ্ট মানে কি হৈ গ'ল এপাৰেণ্ট মানে হৈ গ'ল আপোনাৰ স্পষ্ট কাৰণ আপোনাৰ পেৰেণ্টে আপোনাৰ লগত লুকা ভাকু নাপাতে স্পষ্ট পাতে চ' কি হ'ব এপাৰেণ্ট মানে হৈ গ'ল স্পষ্ট ঠিক আছে স্পষ্ট আৰু স্পষ্টক আমি অবভিয়াছ বুলি ক'ব পাৰোঁ আৰু ইয়াৰ এন্টনিমটো কি হ'ব মোক কমেণ্টত জনাব লাগে কি বুলি জনাব লাগে যে এপাৰেণ্ট ছাৰ APPARENT এপাৰেণ্ট ৱৰ্ডটোৰ এন্টনিম কি হ'ব কমেণ্ট কৰিব লাগে এন্টনিম কি হ'ব মোক কমেণ্ট কৰিব লাগে যদিহে এইটো ভিডিঅ'ত 200 কমেণ্ট হৈ যায় তেতিয়া মই লগে লগে ইয়াৰ কি কৰিম মই এটা দীঘলীয়া সিৰিজ লৈ আহিম যিটো আপুনি ৱৰ্ডটো শুনিলেই সিনোনিম মেন্টনিম আৰু ভোকেবুলাৰী কমপ্লিট মুখস্থ কৰা দৰকাৰ নাই চ' এতিয়ালৈকে আমি যিকেইটা পঢ়িলো কোনোবাই মুখস্থ কৰিছে নাই কৰা কিন্তু চবেই পাৰিব আকৌ গেৰেণ্টি আছে চবেই পাৰিব আৰু যি পাৰিব মোক কমেণ্ট এটা কৰিব ঠিক আছে ওকে নেক্সট আছে এড্ৰইড নেক্সট আছে এড্ৰইড কি আছে এড্ৰইড ওপৰত দাঙি দিয়ক কি আছে এড্ৰইড এড্ৰইড ADROIT এড্ৰইড ADROIT এড্ৰইড এই এড্ৰইড ৱৰ্ডটো চাউন্ডছ লাইক কি চাউন্ডছ লাইক এইটো শুনিবলৈ লাগিছে এইটো কাৰ্ডত লৈছে চাউন্ডছ লাইক এন্ড্ৰইড চাউন্ডছ লাইক এন্ড্ৰইড এড্ৰইড চাউন্ডছ লাইক এন্ড্ৰইড আৰু এন্ড্ৰইড মানে কি হ'ল তোমাৰ মানে কি এই এন্ড্ৰইড ফোন যে আমি যে ইউজ কৰোঁ এন্ড্ৰইড ফোন এই এন্ড্ৰইড ফোনটো কি হয় ই বহুত টেলেণ্টেড হয় ই বহুত স্কিলফুল হয় নে ই বহুত চোকা হয় নে স্মাৰ্ট হয় ই কি হয় বহুত স্মাৰ্ট হয় স্মাৰ্টফোন বুলি কয় এন্ড্ৰইডটো হয় নাই চ' এড্ৰইড মানে হৈ গ'ল কি তোমাৰ এই এড্ৰইড মানে হৈ গ'ল কি চোকা বা স্মাৰ্ট বা দক্ষ মানে বা নিপুণ ঠিক আছে মানে কি হ'ব তোমাৰ নিপুণ ওকে চ' কি হ'ব এড্ৰইড মানে কি হ'ব নিপুণ হৈ যাব ঠিক আছে আৰু ইয়াৰ সিনোনিম কি হ'ব স্কিলফুল ওকে ইয়াৰ সিনোনিম মানে কি হ'ব সিনোনিম কি হ'ব ছাৰ স্কিলফুল স্কিলফুল আৰু ইয়াৰ এন্টনিম মানে কি স্কিলফুল হ'ব নালাগে ই মানে বেয়া বুজাব লাগে এন্টনিম কি হ'ব ছাৰ ইয়াৰ এন্টনিম হ'ব তোমাৰ মেলাড্ৰইড মেলা মানে কি মালাড্ৰইড মালাড্ৰইড হয়নে মেল ফাংচন ফাংচন মানে ভাল মেল ফাংচন মানে বেয়া হয়নে ভালকে ফাংচন নাই হোৱা ওকে চ' কি হ'ব সিনোনিম যেতিয়া স্কিলফুল হ'ব ইয়াৰ এন্টনিম কি হৈ যাব মেলাড্ৰইড কি হ'ব তোমাৰ মালাড্ৰইড হৈ যাব ছাৰ লাষ্টটো কৈ আজি 18টা কৈছো আমি দেই ওকে ইয়াত কি হ'ব তোমাৰ আফটাৰ মেথ মানে কি আফটাৰ মেথ ধৰি লোৱা তোমালোক পৰীক্ষালৈ চবে এতিয়া ৰেডি হৈ আছে কিন্তু মোক প্ৰায় কমেণ্ট কৰিছে মেথছটো কি হ'ব আমাৰ মেথছটো পাছতহে গম পাম যে কি হ'ব ৰিজাল্ট হয়নে মেথছটো পৰীক্ষাটো দিয়া পাছতহে গম পাম যে পাৰিম নে নোৱাৰিম তাৰমানে আফটাৰ মেথছ হয়নে চ' এইটো ৱৰ্ড কি আছে আমাৰ আফটাৰ মেথ এই আফটাৰ মেথৰ কি হ'ব চ' আমি চবেই গম পাওঁ
প্ৰায়বিলাকৰ মেথছটো বেয়া হ'ম বুলি ভাবি আছে, মোক কৈ আছে ছাৰ আমি মানে মেথছৰ পৰীক্ষা পাছতহে গম পাম কি হ'ব, ঠিক আছে। চ' আফটাৰ মেথছহে গম পাম কি হ'ব পৰীক্ষা ভাল হ'বনে বেয়া হ'ব। তাৰমানে ফলাফল আমি পাছতহে গম পাম, ফলাফল আমি পাছতহে গম পাম যে পৰীক্ষা ভাল হ'ল নে বেয়া হ'ল। অ'কে, ফলাফল তাৰমানে কি আফটাৰ মেথ মানে কি ছাৰ ফলাফল, ঠিক আছে। আফটাৰ মেথ মানে ফলাফল। ইয়াৰ চিনোনিম কি হ'ব ছাৰ? চিনোনিম হ'ব ৰিজাল্ট। ইয়াৰ চিনোনিম হৈ যাব ৰিজাল্ট। কি হৈ যাব? ৰিজাল্ট হ'ব। তাৰ আফটাৰ মেথৰ চিনোনিম কি হ'ব? ৰিজাল্ট। RESULT, ৰিজাল্ট। অ'কে ছাৰ, এণ্টনিম বেচিছ। এণ্টনিম কি হ'ব তোমাৰ? বেচিছ। BASIC, বেচিছ হ'ব কি ইয়াৰ? এণ্টনিম। অ'কে, চ' আজি 18টা কৰিলো, 18টা মোৰ মতে কোনেও পাহৰি যোৱা নাই, সকলোৰে মনত থাকি যাব 18টা, ঠিক আছে। 20 মিনিট হৈ গৈছে, ঠিক আছে। অ'কে, এতিয়া আমি চাব লাগিব যে আমি গ্ৰামাৰ কেনেকৈ আমি কিছুমান কি কৰিম চিংগুলাৰ প্লুৰেল কেনে গম পাম, কোনটো চিংগুলাৰ হয় কোনটো প্লুৰেল হয় চাই লওঁ আহক। PDF ধৰিব নোৱাৰে, সেইকাৰণে মই কৈ দিছোঁ, ঠিক আছে। চ' এইবিলাক PDF অকল মানে আমি দিব পৰাকে ৰেডি কৰিছোঁ, ঠিক আছে। এইবিলাক মানে জুম কৰিলে ফাটি যায়। অ'কে, চাইজটো অকল কম্পিউটাৰ চাইজত আছে। অ'কে, চোৱা এতিয়া কৈছে যে নাম্বাৰ অফ নাউন। চ' আমি নাউন চবে চিনি পালো যে ইয়াৰ এটা ভাগ আছে কাউণ্টেবল নাউন আৰু এটা ভাগ আছে ইয়াৰ আনকাউণ্টেবল নাউন, ঠিক আছে। এই কাউণ্টেবল নাউনত তোমাৰ আৰু 3টা ভাগ আছে, সেইকেইটা হ'ল তোমাৰ কি প্ৰপাৰ নাউন, কমন নাউন, কালেক্টিভ নাউন। সেইখিনি আমি জানো, আমাৰ ফাউণ্ডেশ্যন ক্লাছ দিয়া আছে, গৈ চাই আহিব, কমপ্লিট হৈ যাব। জাষ্ট মই এতিয়া ৰিভাইজ কৰি দিছোঁ অলপ, ঠিক আছে। তাৰপৰা তোমাৰ এই আনকাউণ্টেবল নাউনত তোমাৰ সোমাব মেটেৰিয়েল নাউন আৰু এবষ্ট্ৰেক্ট নাউন। অ'কে, চাইখিনি আমি জানো, আগতে আপুনি পঢ়ুৱাই ৰাখিছে। অ'কে, চ' ঠিক আছে। এতিয়া যে নাউনৰ নাম্বাৰ, নাউন নাম্বাৰ মানে কি ছাৰ? চিংগুলাৰ প্লুৰেল। য়েছ, চিংগুলাৰ প্লুৰেল কাক কয়? কাউণ্টেবল নাউনৰ চিংগুলাৰ প্লুৰেল কাক কয়? চোৱা, কাউণ্টেবল নাউনত তোমাৰ দুটা নাউন থাকে, মই কৈছোঁ মানে নাউন নাম্বাৰ দুটা থাকে, এটা হ'ল তোমাৰ চিংগুলাৰ নাউন, এটা হৈ গ'ল ছাৰ চিংগুলাৰ নাউন, এটা হৈ গ'ল প্লুৰেল কাউণ্টেবল নাউন। প্লুৰেল কাউণ্টেবল নাউন PNC মানে PCN, আৰু এটা হৈ গ'ল তোমাৰ SCN। অ'কে, চিংগুলাৰ কাউণ্টেবল নাউন। অ'কে, চ' এতিয়া চিংগুলাৰ পৰা প্লুৰেল কৰা কিবা নিয়ম আছে নেকি? য়েছ, সহজ কিবা চকুৱে দেখিলে গম পোৱা। য়েছ, চাৰি এছ আৰু ইয়েছ লগোৱাটো কি শিকিবলগীয়া আছে, তাত আমাৰ পাজল কৰিবলগীয়া আছে, ঠিক আছে। ছাৰ এতিয়া কৈ দিওঁ যে এছ আৰু ইয়েছ লগাই পেলাই আমি কেনেকৈ পঢ়োঁ। চোৱা, চ' তোমাৰ কেতিয়াবা কি হয়, কিছুমান চিংগুলাৰ নাউনৰ লগত এছ লগোৱা হয় আৰু কিছুমান লগত তোমাৰ ES লগোৱা হয়, ঠিক আছে। কিছুমান লগত এছ লগোৱা আৰু কিছুমান লগত ES লগোৱা হয়, ঠিক আছে। অ'কে ছাৰ, যেনে কৈ দিয়ক। অ'কে, যেনে চোৱা তোমাৰ কি হ'ব, কিছুমান কি হয় 80% most of the nouns form their plural by adding s। যিবিলাক নাউন আছে, ঠিক আছে, যিবিলাক নাউন আছে, এই নাউনবিলাকৰ লগত 80% নাউনৰ লগত কি লাগে তোমাৰ? এছ লাগে। 80% নাউনত কিমান লাগে? এছ লাগে। চ' এই এছটো লগাই 80% নাউনক চিংগুলাৰটো প্লুৰেল কৰা হয়। চিংগুলাৰটো কি কৰা হয়? চিংগুলাৰটো প্লুৰেল কৰা হয়। হ'বনে? হ'ব ছাৰ। ইয়াত কি লাগিব আমাৰ? 80% কি লাগে? এছ লাগে বুলি ক'লে। যেনে ছাৰ, যেনে ফেন, ফেন্স, ফেন, ফেন্স, ফেন, ফেন্স, পেন, পেন মানে কি? লিখা। এইটো আমি লিখাটো পেইন নহয়, পেন। পেইন মানে বিষ, পিন্ধাটো হৈ গ'ল পেন্স, PNTS, পেন্স। অ'কে, পিন্ধাটো পেন্স। প্লেন কাপোৰ ক্লথ। তাৰপৰা যদি তোমাৰ চিলোৱা কাপোৰ কি হ'ব? মোক কমেণ্ট কৰা। প্লেন কাপোৰ ক্লথ, CLOTH। চিলোৱা কাপোৰটো কি হ'ব কোৱা? ঠিক আছে। চ' পেন কি হ'ব তোমাৰ? পেন্স, পেন, পেন্স। পেইন মানে বিষ আকৌ দেই, পেইন। অ'কে, সেইটো বেলেগ। ফেন, ফেন্স, পেন, পেন্স। হৈছেনে ছাৰ? হৈছে। ছাৰ দুটা আৰু এক্সাম্পল দিয়ক। অ'কে, দিছোঁ কি? ষ্টুডেণ্ট, ষ্টুডেণ্টছ, ষ্টুডেণ্ট, ষ্টুডেণ্টছ, ষ্টুডেণ্টছ। অ'কে, টিচাৰ, টিচাৰ্ছ, টিচাৰ, টিচাৰ্ছ। চ' এইবিলাক কি হ'ব তোমাৰ? মোষ্ট অফ দ্য কেছত, তাৰমানে 80% কেছত কি লাগিব? তোমাক কি লাগিব ক'লো মই? এছ লগাই আমি চিংগুলাৰ পৰা এক বচনৰ পৰা আমি বহু বচন কৰিব পাৰোঁ। হ'বনে? অ'কে ছাৰ, ডান। এতিয়া তাৰ পাছৰ 20% কথা কওক। পাছৰ 20% কি লাগিব? চোৱা, তাৰ কৈছে যে 10% চাম অফ দ্য নাউন আছে যাৰ তোমাৰ কি হ'ব? যাৰ শেষত এছ বা ইয়েছ থাকে, ঠিক আছে। চোৱা, এইটো কি ডাঙৰ কথা? এইটো ডাঙৰ কথা কি আছে? কৈছে যে যদি এটা ৱৰ্ডৰ শেষত যদি এছ থাকে, BUS, বাছ, হয়নে? CLASS, ক্লাছ, হয়নে? হয়। ব্ৰাছ, BRUSH, ব্ৰাছ। অ'কে, ব্ৰাছ। অ'কে, এইবিলাকৰ শেষত কি হ'ব? কৈছে যে যদি কিবা এটা ৱৰ্ডৰ শেষত এছ থাকে, যদি কিবা এটা ৱৰ্ডৰ শেষত এছ থাকে, যদি ৱৰ্ডটোৰ শেষত তোমাৰ WS থাকে, যদি ৱৰ্ডটোৰ শেষত তোমাৰ CH থাকে, যদি ৱৰ্ডটোৰ শেষত তোমাৰ X থাকে, আৰু যদি ৱৰ্ডটোৰ শেষত তোমাৰ Z থাকে, তেতিয়া কি কৰিব লাগিব? তেতিয়া আমি প্লুৰেল কেনেকৈ কৰিম? চোৱা, তাৰ প্লুৰেল টেকনিক কি? তাৰ প্লুৰেল টেকনিক হৈ গ'ল তোমাৰ ES এটা লগাই দিয়া। কি লগাই দিব লাগিব ছাৰ? ES এটা লগাই দিয়া। যেনে বাছ হৈ গ'ল তোমাৰ কি হ'ব? চোৱা, ইংৰাজী জগতত ৰিপিটেশ্যন নহ'ব, ৰিপিট নহ'ব। তাৰমানে চোৱা, এতিয়া আমি যেনেকৈ টিচাৰ্ছ ডে, হয়নে? টিচাৰ্ছ ডে, TEACHERS, হয়নে? চ' বহুতে কি কৰে? হেপী টিচাৰ্ছ ডে লিখে। চাবা দেই কেনেকৈ, হেপী টিচাৰ এপ'ষ্ট্ৰফি এছ ডে, হয়নে?
হেপী টিচাৰ ডে লিখি জানে তাৰমানে কি এজন টিচাৰ ডে নেকি নহয় তেন্তে কি হ'ব সকলো টিচাৰ ডে তাৰমানে এইটো লিখা ভুল হৈছে সো ইয়াত কি হ'ব ইয়াত তুমি এনেকৈ লিখিব লাগিব যে টিচাৰ্ছ TEACHERS সকলো টিচাৰ্ছৰ ডে হয়নে হৈ গ'ল তেতিয়াহ'লে এতিয়া প্লুৰেল কৰিব লাগিব এতিয়া প্লুৰেল ৰ অ'কে চ' প্লুৰেল কেনেকৈ হ'ব তাৰমানে চাই ইয়াত কি ইয়াত এছ এটা আৰু লগাই পেলাই ৰ কৰিম নেকি নহ'ব চ' ৰিপিটেশ্যন নহ'ব তাৰমানে এই ৱৰ্ডটো শেষত যিহেতু এছ আছে সেইকাৰণে আকৌ ইয়াত তুমি এছ লগাব নোৱাৰা জাষ্ট ওপৰত কমা এটা দিয়া হৈ গ'ল হেপী টিচাৰ্ছ ডে অ'কে তুমি বহুতত লিখা দেখিবা যে কি দেখিবা মানে বয়জ হোষ্টেল বয় তুমি এনেকৈ দেখিবা যে বয় কমা এছ হয়নে এপষ্ট্ৰফি এছ হোষ্টেল কি অকল কি এটা ল'ৰাৰ হোষ্টেল নেকি কাৰণ এই এছটোৱে ৰ বুজায় এই এছটোৱে কি বুজায় ৰ বুজায় হয়নে কি এটা ল'ৰাৰ হোষ্টেল নেকি নহয় বয়জৰ হোষ্টেল চ' কেইবাটাও বয় আছে হয়নে চ' এইটো লিখিব লাগিব কেনেকৈ বয়জ BOYS দি পেলাই ওপৰত কমা দি পেলাই হোষ্টেল বয়জ হোষ্টেল হয় নাই চ' এইটো হৈছে এতিয়া হৈছে অ'কে চ' যেতিয়া এটা আখৰৰ শেষত এছ বা SS বা SH এইবিলাক থাকিব তেতিয়া আমি তাৰ লগত কি কৰিব লাগিব এছটো জাষ্ট ৰিপিটেশ্যন হৈ যাব বাছ হৈ যাব মানে তুমি যে এছটা লগাই দিলে কি হ'ব তোমাৰ বাছ এইটো একে থাকিব ইয়াৰ মিনিঙে চেঞ্জ হ'ব অৰ্থ গৈ পেলাই অনৰ্থ হ'বগৈ ঠিক আছে চ' সেইকাৰণে গ্ৰেমাৰিয়ানসকলে কৈছে যে যেতিয়া এটা ৱৰ্ডৰ শেষত এছ থাকিব তাৰ লগত এছটো ৰিপিটেশ্যন নহ'ব কাৰণে ES এটা লগাই দিয়া হ'ব কি লগাই দিয়া হ'ব ES লগাই দিয়া হ'ব চ' কি হ'ব তোমাৰ বাছেছ ক্লাছেছ ডিছ হ'লে তোমাৰ ডিছেছ হয়নে টেক্স হ'লে মানে টেক্সেছ হ'লে মানে কি হ'ব টেক্সেছ লগালে নহ'ব হয়নে চ' কি আমি এছ লগাব লাগিব টেক্সেছ লগাব লাগিব অ'কে টেক্সেছ কেটছ আছে CATCH কেটছ আছে কি হ'ব তোমাৰ কেটছেছ হয়নে CATCHES হ'ব কি হ'ব তোমাৰ কেটছেছ কৰিব লাগিব অ'কে চা বক্স আছে বক্স থাকিলে কি হ'ব বক্সেছ কি হ'ব ৰিপিটেশ্যন নহ'ব এটা তাত তুমি লগাব লাগিব গম পালো এতিয়া চা গম পাই গ'লো মজাকে হ'বনে অ'কে চা বেঞ্চ আছে বেঞ্চেছ গ্লাছ আছে গ্লাছেছ ক্লাছ আছে ক্লাছেছ ক্লাছ কি হ'ব ক্লাছেছ ব্ৰাছ আছে ব্ৰাছেছ কি হ'ব তোমাৰ ব্ৰাছেছ অ'কে চ' এইবিলাক কি হ'ল আমাৰ কাৰেক্ট আনচাৰ হৈ গ'ল চা এইখিনিলৈকে গম পাই গ'লো নেক্সট দেখাওক নেক্সট কৈছে যে কেতিয়াবা কি কৈছে কেতিয়াবা চাবা যদি এটা ৱৰ্ডৰ শেষত CH থাকে মই ক'লোৱে কি হ'ব তোমাৰ CH থাকিলে কি হয় ক'লো মই CH থাকিলে কেতিয়াবা ক হয় কেতিয়াবা চ হয় ঠিক আছে CH থাকিলে কেতিয়াবা চ হয় কেতিয়াবা ক হয় এতিয়া আমাক এবাৰ দেখাই দিয়ক প্লিজ কি দেখাই দিয়ক CH থাকিলে ক আৰু চ হ'লে যে আমি কি লগাব লাগে চোৱা CH টো তোমাৰ দুটা ধৰণে ইউজ হয় এটা কোৱা হয় তোমাৰ চ আৰু এটা কোৱা হয় তোমাৰ ক চ বুলি কেতিয়া কোৱা হয় এটাক তোমাৰ চ বুলি কয় আৰু এটা কি বুলি কয় তোমাৰ ক বুলি কয় ক বুলি পঢ়া হয় ঠিক আছে যেনেকৈ ছাৰ মনাৰ্ক যেনেকৈ ছাৰ ষ্টমাক মানে পাকস্থলী ষ্টমাক যেনেকৈ ছাৰ ARC ARC অ'কে ছাৰ শ্বৰ্ট হ'লেনো কি আছে শ্বৰ্ট আছে ৱাটচ ঘড়ী ৱাটচ CH থাকে নে লাষ্টত আছে ছাৰ CH ৱাটচ তাৰপৰা তোমাৰ কি হ'ব বেঞ্চ চ' এইবিলাকৰ লগত আমি কি কৰিব লাগিব এইবিলাকৰ লগত আমি কি কৰিব লাগিব ES লগাব লাগিব আৰু তোমাৰ ক বিলাকৰ লগত সদায় আমি S লগাব লাগিব ঠিক আছে ক বিলাকৰ লগত আমি সদায় কি লগাব লাগিব ES লগাব লাগিব হৈ গ'ল ইয়াত কি ক'লে আপুনি ইয়াত ক'লে যে লগাব লাগিব ৱাটচেছ ES ইয়াত হ'ব আপোনাৰ ৱাটচেছ ES ইয়াত হ'ব ES আৰু ছাৰ যদিহে ক বুজাবলৈ হয় ক বুজালে কিন্তু অকল নৰ্মেলি S লগালে হ'ব নৰ্মেলি কি লগাব লাগিব S লগালে হ'ব আৰু যদি ক চ বুজাই তেতিয়াহ'লে কি লগাব লাগিব CH লগাব লাগিব গম পালো নে হ'ব ৱৰ্ড দেখিবা যদি বুজিছা বোলে CH আছে চ বুজাইছে ES লগোৱা যদি ক বুজাইছে কি লগাবা S লগাবা মনাৰ্ক অ'কে চ আৰু ক অ'কে ছাৰ অ'কে ডান এতিয়া আহিলে ছাৰ যদিহে লাষ্টৰ আখৰ যদি ভাৱেল হয় যদিহে লাষ্টৰ আখৰ যদি কনচনেণ্ট হয় তেতিয়া কৰিব লাগিব তেনেকুৱা ৰুল থাকে নে য়েছ তেনেকুৱা ৰুল থাকে যদিহে লাষ্ট লেটাৰটো তোমাৰ কি হয় যদিহে লাষ্ট লেটাৰ যদিহে তোমাৰ লাষ্ট লেটাৰ কি হয় যদিহে লাষ্ট লেটাৰ তোমাৰ ভাৱেল হয় যদিহে লাষ্ট লেটাৰ ভাৱেল হয় তাৰ লগত কি লাগিব যদিহে তোমাৰ লাষ্ট লেটাৰ কনচনেণ্ট হয় লাষ্ট লেটাৰ কনচনেণ্ট হয় তেতিয়া কি লগাব লাগিব যদি তোমাৰ লাষ্ট লেটাৰ যদি ভাৱেল হয় তেতিয়া তুমি কি লগাব লাগিব ঠিক আছে অ'কে লাষ্ট লেটাৰ ভাৱেল তাৰমানে তুমি ধৰি লোৱা লাষ্ট লেটাৰ তুমি O আছে ঠিক আছে লাষ্ট লেটাৰ তোমাৰ কি আছে O আছে ঠিক আছে অ'কে চোৱা লাষ্ট ভাৱেল লেটাৰ হৈ গ'ল তাৰ পাছত যদি O থাকে ঠিক আছে লাষ্ট লেটাৰ বোলে ভাৱেল আছে অ'কে ভাৱেল আছে লাষ্ট লেটাৰ আৰু তাৰ পাছতে বোলে O আখৰটো আছে কি আছে O আখৰটো আছে ঠিক আছে ভাৱেলৰ কি আছে O আছে ঠিক আছে আকৌ বোলে কৈছে যে লাষ্ট লেটাৰ বোলে কনচনেণ্ট আছে লাষ্ট লেটাৰ কি আছে কনচনেণ্ট আছে আৰু কনচনেণ্ট থকাৰ পাছত বোলে লাষ্ট লেটাৰ O আছে ছাৰ নাই বুজা কি কৈছে ৰেডিঅ'
ৰেডিঅ' দুইটাই ভাৱেল হয় হ'ব একো নাই যদিহে লাষ্ট লেটাৰটো আগৰ লেটাৰ যদিহে তোমাৰ কেনেবাকৈ ভাৱেল হয় চ' আইটো ভাৱেল হৈ গ'ল নে অ'কে চ' আই পাছত যদি অ' থাকে ঠিক আছে হৈ গ'ল ছাৰ তাৰপৰা কওক মেংগ' কি আছে মেংগ' MANGO মেংগ'টো কি হয় ছাৰ মেংগ'টো অ'টো হয় বাৰু অ' লেটাৰ হৈ গ'ল গম পালো এই অ' আগৰটো কি অ' আগৰটো জি চ' জিটো কি হয় কনচনেণ্ট লেটাৰ হয় নে জি কনচনেণ্ট লেটাৰ চ' কনচনেণ্ট হ'লে মানে কি হ'ব লাগিব কৈছো যে মই মেংগ' এই অ'টো হৈ গ'ল ভাৱেল কিন্তু ভাৱেলৰ আগৰটো কি হ'ল কনচনেণ্ট চ' কনচনেণ্টৰ প্লাছ যদি অ' হয় তেতিয়াহ'লে কি হ'ব তেতিয়া তোমাৰ কি হ'ব ES লাগিব তেতিয়া তোমাৰ কি লাগিব ES লাগিব কেনেকৈ ছাৰ এইটো মেংগ' প্লাছ ES কি হ'ব মেংগ'জ কি হ'ব ছাৰ মেংগ'জ হৈ গ'ল মেংগ'জ অ'কে ছাৰ ৰেডিঅ' কি হ'ব ৰেডিঅ'জ অকল এছ লাগিব ৰেডিঅ' কি লাগিব অকল এছ লাগিব কি হ'ব তোমাৰ ৰেডিঅ'জ গম পালো ছাৰ আপুনি ক'লে যে ভাৱেল যদি লাষ্টৰ আখৰ যদি অ' হয় আৰু এই অ'টোৰ আগৰ আখৰ যদি ভাৱেল হয় তেতিয়া ES লাগিব অ'কে লাষ্টৰ আখৰ যদি অ' হয় তাৰ আগৰ আখৰ যদি কনচনেণ্ট হয় তেতিয়া তাৰ লগত অকল এছ লাগিব অ'কে ৰেডিঅ'জ মেংগ'জ পটেটো টমেটো ভলকেনো হিৰো মস্কিটো হয়নে এইবিলাক কি হয় লাষ্ট লেটাৰ কি হ'ব তোমাৰ কনচনেণ্ট আৰু তাৰ পাছত হৈ গ'ল অ' তাত লাগিব ES আৰু যদি তোমাৰ লাষ্ট লেটাৰ যদি হয় ভাৱেল তাৰ পাছত যদি অ' হয় তাৰ লগত সদায় কি লাগিব ছাৰ অ' লাগিব হ'বনে অ'কে দ্য ৱৰ্ড হুইচ এণ্ড উইথ অ' এণ্ড ৰিলেটেড উইথ চায়েন্স এণ্ড টেকনলজি ফৰ্ম দে আৰ প্লুৰেল বাই এডিং এছ অ'কে যদি তোমাৰ চায়েন্স এণ্ড টেকনলজি ৱৰ্ডো হয় লাষ্টত যদি তোমাৰ অ' থাকে তেতিয়া কি লাগিব অকল এছ লাগিব ঠিক আছে চ' এই PDF চোৱা এই PDF 399 বহুত কমেই হৈছে ঠিক আছে এই PDFৰ দাম 399 বহুত কম হৈছে অ'কে নেক্সট কৈছে যে ছাৰ যদিহে ভাৱেল লেটাৰ থাকে লাষ্টত যদিহে ভাৱেল লেটাৰ থাকে মানে কি ধৰা এতিয়া মোক ক'লে আপুনি যে অ' লাষ্ট লেটাৰ তাৰ আগৰ যদি ভাৱেল এতিয়া কওক যে লাষ্ট লেটাৰ যদি ৱাই হয় কি হয় লাষ্ট লেটাৰ যদি ৱাই হয় লাষ্ট লেটাৰ বোলে ৱাই তাৰ আগৰটো যদি ভাৱেল হয় তেতিয়া ইয়াক আমি প্লুৰেল কেনেকৈ কৰিম লাষ্ট লেটাৰ বোলে ছাৰ ৱাই তাৰ আগত বোলে আছে কনচনেণ্ট ইয়াক আমি কেনেকৈ কৰিম কেনেকৈ প্লুৰেল কৰিম অ'কে চোৱা ভাৱেলৰ আগত যদি ৱাই থাকে তেতিয়া তাক কি কৰিব লাগিব মাত্ৰ এছ লগাব লাগিব যদিহে তোমাৰ লাষ্ট লেটাৰ ৱাই থাকে যদিহে তাৰ আগত কনচনেণ্ট হয় তেতিয়া কিন্তু তোমাৰ কি হৈ যাব চেঞ্জ হৈ যাব ৱাই টু IES হৈ যাব ৱাইটো কি হৈ যাব ছাৰ IES হৈ যাব ছাৰ কেনেকৈ নাই বুজা মংকি কৈ দিয়ক মংকিটো কি মংকিটো হৈ গ'ল তোমাৰ লাষ্ট আখৰটো ছাৰ ৱাই হয় গম পালো লাষ্ট আখৰটো ৱাই তাৰ আগৰ আখৰটো বোলে ই আছে আগৰ আখৰটো ই মানে কি ইটো ভাৱেল অ'কে চ' কি হ'ব মংকিজ MONKEYS মংকিজ হৈ গ'ল অ'কে এতিয়া কওক যে আপুনি যে ক'লে এতিয়া যদিহে বোলে কনচনেণ্ট থাকিলে তাৰ পাছৰ আখৰটো যদি ৱাই হয় তেতিয়া আপুনি ক'লে যে এই ৱাইটো বোলে IES হৈ যাব এতিয়া এটা এক্সাম্পল দিয়ক এক্সাম্পল লোৱা LADY এই ৱাই আগৰ আখৰটো কি হয় কনচনেণ্ট চ' ই কি হৈ যাব তোমাৰ লেডিজ LADIES কি হৈ যাব ছাৰ লেডিজ হৈ যাব গম পালো নে পালো ছাৰ বেবী হ'লে কি হ'ব বেবী হ'লে কৈ দিয়ক BABY বেবী কি হৈ যাব ছাৰ বেবিজ BABIES বেবিজ গম পালো নে ছাৰ একদম গম পালো আৰ্মি হ'লে কি হ'ব ছাৰ আৰ্মিজ কি হ'ব আৰ্মিজ ARMIS অ'কে ARMIS আৰ্মিজ বুজি পাইছে 33 মিনিটছ ঠিক আছে অ'কে নেক্সট আৰু কিবা ৰুল আছে নেকি য়েছ ৰুল আছে যেনেকৈ some of the noun which end with FE কি হৈ যাব তেতিয়া কি কৈছে যদিহে কিছুমান ৱৰ্ডৰ লাষ্টত কি থাকে F থাকে নহ'লে FE থাকে অ'কে এইটো এটা ৰুল মানে য়েছ এইটো এটা ৰুল যদিহে নাউনটোৰ লাষ্টত FE থাকে বা অকল F থাকে কি ক'লে যদিহে নাউনটোৰ লাষ্ট লেটাৰ অ'কে লাষ্ট লেটাৰ আমি কথা পাতি আছো এতিয়া লাষ্ট লেটাৰ বোলে কি থাকে বোলে F থাকে নহ'লে বোলে F আৰু E থাকে নহ'লে বোলে কি থাকে F আৰু E থাকে তেতিয়া কি হ'ব তেতিয়া বোলে এই F বা FE টো কি হৈ যাব বোলে ছাৰ ই বোলে V plus ES হৈ যাব ই বোলে কি হৈ চেঞ্জ হৈ যাব ই V plus ES লৈ চেঞ্জ হৈ যাব যেনেকৈ এক্সাম্পল ৱাইফ কি হৈ যাব এই ৱাইফ WIVES কি হৈ যাব V plus ES লাগি গ'ল নে F বা FE দৰকাৰ নাই ৱাইফছ হৈ গ'ল অ'কে চা বোলে নাইফ আছে নাইফ কি হৈ যাব KNIFE কি হৈ যাব নাইফছ কি ইমান সৰু কথা শিকাইছে আমাক ফাউণ্ডেশ্যন শিকাই আছো নাইফছ KNIVES নাইফছ হৈ গ'ল ঠিক আছে চা বোলে অকল F আছে বুলি কি বোলো ৱৰ্ডটো ওল্ফ পচলা দাঁত ভাঙিব কেতিয়াবা চাই লোৱা ওল্ফ কি হ'ব তোমাৰ ওল্ফছ হয়নে
অল কি হ'ব তোমাৰ VES কি ক'লো মই FE থাকে যদিহে F থাকে সেই ৱৰ্ডটোৰ কি হ'ব তোমাৰ V + ES লৈ কনভাৰ্ট হৈ যাব লাষ্টৰ FE2 আৰু F2 নাইকিয়া হৈ পেলাই ইয়াৰ জেগাত কি হ'ব তোমাৰ V + ES হয়নে তাৰমানে VES টো আমি লগাই দিব লাগিব ছাৰ বুজি পালো মজা বুজি পালো ওকে ছাৰ নাউনৰ কিবা আৰু এটা আমাৰ স্লাইড আছে নেকি চাই লওঁ ওকে আছে ওকে তাৰপৰা কৈছে যে কি কৈছে আফটাৰ দিছ ৱৰ্ড FE আৰু FE ঠিক আছে আৰু কিছুমান ছাৰ এনেকুৱা ৱৰ্ড আছে বোলে সেই ৱৰ্ডখিনি বোলে F আৰু FE থাকিলেও F আৰু FE থাকিলেও তাহাঁতি বোলে অকল S হে লাগিব ওকে হয় নেকি প্ৰথমে আপুনি ক'লে যদি এটা ৱৰ্ড লাষ্টত F থাকে নহ'লে বোলে FE থাকে তেতিয়া বোলে V + ES হৈ যায় হৈ গ'ল তেন্তে মোক কৈ দেখাওক CHIEF চিফ চিফ কৈ দেখাওক কি হ'ব চিফেছ হৈ যাব নেকি নহ'ব ছাৰ এইবিলাক ৱৰ্ডত যেনেকৈ তোমাৰ চিফ বিলিভ ক্লিফ গ্ৰীফ চেফ হুফ ৰুফ গাল্ফ প্ৰুফ ষ্টাফ এইবিলাক ৱৰ্ডৰ লাষ্টত বোলে কি হ'ব অনলি তুমি চিম্পল এছ এটা যোগ কৰি পেলাই ইয়াক কি কৰিব লাগিব প্লুৰেল কৰিব লাগিব দেখিলানে দেখিলা তুমি চিফছ লিখি দিলে আকৌ নহ'ব হয়নে গাল্ফ ৰুফ ৰুফ আছে ন ৰুফ ৰুফটো কি হ'ব জাষ্ট তুমি কি কৰা RFF লগত চিম্পল কেছ এটা লগোৱা ই কি হৈ যাব ছাৰ প্লুৰেল হৈ গ'ল গম পালো নে ওকে গম পালো তাৰপৰা কৈছে যে some of the noun from they are plural by changing the inside vowel they are taken from Latin ওকে এতিয়া কৈছে যে কিছুমান বোলে এনেকুৱা ৱৰ্ড আছে তাক তুমি পাঁচফাল S by S লগাব দৰকাৰ নাই মাজৰ ভাৱেলটো চেঞ্জ কৰি দিয়া কি মাজৰ ভাৱেলটো এইটো আকৌ MAN মেন এই ৱৰ্ডটোত ভাৱেল কোনটো চা বোলে ভাৱেল এটো ভাৱেল চেঞ্জ কৰি দিয়া কি কৰিব লাগিব ইয়াক বোলে কৈ দিয়া MEN কৈ দিয়া ইয়াক কি কৈ দিয়া N কৈ দিয়া ভাৱেল চেঞ্জ হৈ গ'ল নে মেন হৈ গ'ল নে গম পালো নে অ আচ্ছা এই মাজৰ ভাৱেলটো চেঞ্জ কৰিলে কি হৈ যায় প্লুৰেল হৈ যায় ইয়েছ যেনেকে মেন মিন নহয় মেনে থাকিব ঠিক আছে কিন্তু এইটো পঢ়োতে অলপ টান পাবা WOMN তাৰমানে কি ওমেন মানে এজনী মাইকী মানুহ ইয়াক তুমি চেঞ্জ কৰা মাজৰ ভাৱেলটো অতৰাই পেলাই কি কৰিব লাগিব উইমেন উইমেন কি হ'ব ছাৰ উইমেন হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ